ড্ৰিলিং মেচিনেৰে গাঁত খান্দি ৰোপণ কৰা হৈছিল গছৰ পুলি আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব খুজিছোঁ এই গছৰ পুলিসমূহ কেনে আছে। গুৱাহাটী মহানগৰীৰ GS ৰোডত ৰোপণ কৰা এই গছসমূহ আপোনালোকক আমি দেখুৱাইছোঁ আৰু পথৰ কাষে কাষে এতিয়া ৰোপণ কৰি থোৱা এই গছসমূহ আজি 5-6টা দিনৰ পিছতো এনেধৰণেই কিন্তু যি আছে সেউজীয়া হৈ আছে। বহুতে সামাজিক মাধ্যমত সমালোচনা কৰিছিল, বহুতে লিখিছিল যে ড্ৰিল মেচিনেৰে গাঁত খান্দি ৰোপণ কৰা গছসমূহ জীয়াই থাকিব নে নাথাকে, কিমান দিনলৈ থাকিব, ৰোপণ কৰা 2-এদিনৰ পিছতে হয়তো মৰহি যাব, মৰি যাব। কিন্তু আমি দেখিছোঁ যে গছৰ পুলিসমূহ এনেধৰণে এতিয়াও সেউজীয়া হৈ আছে আৰু নিশাৰ ভাগত হয়তো বিয়লি ভাগত যিসকল শ্ৰমিকে ৰোপণ কৰি থৈ গৈছিল তেওঁলোকে ইয়াত পানী দিয়াৰ ব্যৱস্থা কৰিছে। তলৰ অংশটো যদি আপোনালোকে চায় তেনেহ'লে ইয়াত আপোনালোকে দেখিবলৈ পাব যে পানী দিয়াৰ এটা চিন স্পষ্ট ৰূপত জিলিকি আছে। গতিকে বহুতে সামাজিক মাধ্যমত কৈছিল যে ড্ৰিলিং মেচিনেৰে গাঁত খান্দি অসমত প্ৰথমবাৰৰ বাবে গছপুলি ৰোপণ কৰা বহুতে দেখিছিল। কিন্তু আমিও এতিয়া এই যিটো ছবি আপোনালোকক দেখুৱাব খুজিছোঁ, সঁচাকৈ ড্ৰিলিং মেচিনেৰে গাঁত খান্দি ৰোপণ কৰা গছসমূহ জীয়াই থাকিবনে, কিমান দিনলৈ জীয়াই থাকিব, চৰকাৰে কেনেধৰণে এই গছপুলিসমূহ জীয়াই ৰখাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব, এনেধৰণৰ বহু প্ৰশ্ন আছে। এতিয়া গুৱাহাটী মহানগৰীত আমি দেখিবলৈ পাইছোঁ চৰকাৰে গুৱাহাটী মহানগৰখনক সেউজীয়া কৰাৰ যিটো সপোন, সেই সপোনটো সাকাৰ ৰূপ দিবলৈ তেওঁলোকে অগ্ৰসৰ হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত গছৰ পুলিসমূহ ৰোপণ কৰা হৈছে। গছৰ যিসমূহ সৰু সৰু ফুলৰ টাব আছে সেই টাবসমূহ উড়ন সেতু হওক বা পদ সেতু হওক এনেধৰণৰ বিভিন্ন স্থানত সংলগ্ন কৰা হৈছে। কিন্তু এই যিসমূহ আমি ড্ৰিলিং মেচিনেৰে যিহেতু আপোনালোকে দেখিছেই যে এই যিখিনি স্থান এইখিনি হৈছে আপোনালোকৰ কংক্ৰিট, ইয়াৰ ওপৰত সম্পূৰ্ণৰূপে আপোনালোকে দেখিবলৈ পাব যে কংক্ৰিটেৰে আৱৰা এই ঠাইখিনি। কিন্তু ড্ৰিলিং মেচিনেৰে যিহেতু গাঁতটো খান্দিব লাগিব, এই যিসমূহ শিল আছে ইয়াৰ যিসমূহ কংক্ৰিটৰ অংশ আছে এইসমূহ ভাঙিব লাগিব, তাৰপিছতহে গছটো পুলিটো ৰোপণ কৰিব পৰা অৱস্থা হ'ব। গতিকে এতিয়া এই ৰোপণ কৰা গছ পুলিসমূহ কিমান দিনলৈ জীয়াই থাকিব, নে চৰকাৰে এই গছপুলিসমূহ ৰোপণ কৰিয়ে দায়িত্ব সামৰিব বিচাৰিছে, এনেধৰণৰ বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে। কিন্তু আমিও দেখিবলৈ পাইছোঁ যে বিভিন্ন NGO আছে বা বিভিন্ন সংস্থা আছে, ৰেইনড্ৰপছ নামৰ এনেধৰণৰ সংস্থাসমূহে কিন্তু পূৰ্বতেও ড্ৰিলিং মেচিনেৰে বা গাঁত খান্দি এনেধৰণে কিন্তু গছৰ পুলি ৰোপণ কৰা বা গছৰ পুলিসমূহ জীয়াই ৰখাৰ কাৰণে তেওঁলোকেও বিভিন্ন পদক্ষেপ লৈ অহাৰ উদাহৰণ আছে। কিন্তু আমিও ভাবিছোঁ সঁচাকৈ ড্ৰিলিং মেচিনেৰে ৰোপণ কৰা গছসমূহ জীয়াই থাকিবনে, কিমান দিনলৈ থাকিব জীয়াই, এনেধৰণৰ বহু প্ৰশ্ন, বহু উত্তৰ হয়তো পাবলৈ আমি সময়লৈ অপেক্ষা কৰিব লাগিব। চৰকাৰে বা প্ৰশাসনে এই গছ পুলিসমূহ জীয়াই ৰখাৰ কাৰণে কেনেধৰণে বিহিত ব্যৱস্থা লয় সেয়াও লক্ষণীয় হ'ব। কিন্তু হৰি বড়ো আছে মোৰ সৈতে কেমেৰা সহযোগী, তেওঁ দেখুৱাব এই যিটো আপোনালোকে দেখিছে, যিটো পথ আপোনালোকে দেখিছে সন্মুখত আছে হোৱা বিষ্ণুৰাম মেধি উড়ন সেতু, সেই উড়ন সেতুখন তালৈকে গোটেই গছপুলিসমূহ আছে। আপুনি ভঙাগড় উড়ন সেতুৰ পৰা আৰম্ভ কৰি উলুবাৰীলৈকে এই পথৰ কাষে কাষে গোটেই গছপুলিসমূহ ৰোপণ কৰা হৈছে। আমি মাত্ৰ এটা অংশহে আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ। গতিকে এই গছপুলিসমূহ আচলতে আমি পৰৱৰ্তী সময়তহে লক্ষ্য কৰিম, গছপুলিসমূহ জীয়াই থাকে নে নাথাকে, নে চৰকাৰে ড্ৰিলিং মেচিনেৰে গাঁত খান্দি তেওঁলোকে এটা চমকহে দিব বিচাৰিছিল নেকি, এনেধৰণৰ প্ৰশ্ন আমি পৰৱৰ্তী সময়তহে দেখিবলৈ পাম। কিন্তু আমি দেখুৱাইছোঁ যে আজি 5-6টা দিনৰ পিছতো কিন্তু এই গছপুলিসমূহ এনেধৰণে সেউজীয়া হৈ আছে, স্থিৰ হৈ আছে। গতিকে আমি পৰৱৰ্তী সময়ত গোটেই বিষয়টো বা গছপুলিসমূহ কেনেধৰণে থাকে সেয়া আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ যত্ন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।